মুৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল গোলাপ জামুন আৰু গোলাপ জামুনটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই গোলাপ জামুনটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে আৰু কিমান ফুলি কিমান ডাঙৰ হৈছে। আৰু মই এই গোলাপ জামুনটো বনাইছোঁ মেৰিগোল্ড বিস্কুট দি। আৰু বিস্কুট দি মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকৈ হয় এটা কমেণ্টো কৰিব। গোলাপ জামুন বনাবৰ কাৰণে মই ইয়াতে 2 পেকেট 10 টকীয়া দামৰ মেৰিগোল্ড বিস্কুট ল'লোঁ। চাইছে আৰু বিস্কুটকেইটা এতিয়া পেকেটৰ পৰা ওলাই ল'ম। বিস্কুটকেইটা পেকেটৰ পৰা ওলাই ল'লোঁ আৰু বিস্কুটকেইটা হাতেৰে অলপ ভাঙি দি আছোঁ। গোটেইকেইটা বিস্কুট এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ আৰু মিক্সাৰ জাৰত বিস্কুটকেইটা এনেদৰে ভাঙি দি আছোঁ। বিস্কুটকেইটা মিক্সাৰ জাৰত দি ভালদৰে মিক্সি কৰি লওঁ, গুড়ি কৰি লওঁ। বিস্কুটখিনি গুড়ি কৰি ল'লোঁ আৰু এইফালে এটা ডাঙৰ বাটিৰ ওপৰত চাকনিটো বহাই দিলোঁ আৰু এতিয়া বিস্কুটৰ গুড়িখিনি চাকনিটো ঢালি দি আছোঁ। ঢালি দি অলপ চালি লওঁ যাতে যিখিনি গুটি গুটি থাকে এই গুটিখিনি আঁতৰাই দিম। ধুনীয়াকৈ চালি ল'ম ভালদৰে। বিস্কুটৰ গুড়িখিনি চালি ল'লোঁ আৰু এইখিনি গুটি গুটিখিনি এতিয়া ৰাখি দিম এক্সট্ৰাকৈ, এইখিনি আৰু নালাগে। এতিয়া দি আছোঁ 10 টকীয়া দামৰ 1 পেকেট আমুল পাউডাৰ। আৰু দি আছোঁ ইয়াতে বেকিং পাউডাৰ দি দিলোঁ চামুচেৰে আধা চামুচমান। আপোনালোকে পাৰিলে বেকিং চ'ডা দিব পাৰে। বেকিং চ'ডা দিলে কম দিব লাগিব, বেছি দিব নালাগে। আৰু এতিয়া গুটিখিনি উপকৰণ ভালদৰে একেলগত মিক্স কৰি দিম। আৰু এইফালে লৈছোঁ গাখীৰ আৰু ইয়াৰ পৰা অলপ অলপকৈ গাখীৰ দিম আৰু দুটো বনাই ল'ম। ধুনীয়াকৈ হাতেৰে মিক্স কৰি দিম। গুটিখিনি একেবাৰে নিদিওঁ, অলপ অলপকৈ দিম আৰু মিক্স কৰি থাকিম। আৰু অলপ দি আছোঁ। ডোটো বনাই দিলোঁ আৰু এনেকুৱা টাইপত বনাইছোঁ আৰু এই ডোটো 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। এইফালে গেছত এটা চচপেন বহাইছোঁ আৰু চচপেনত দি আছোঁ এই কাপৰ জোখমতে 1 কাপ চেনি দি আছোঁ আৰু ইয়াতে 250 গ্ৰাম চেনি আছে এই কাপটোত। ঠিক একেই কাপৰ জোখমতে দি আছোঁ ইয়াতে 3 কাপ পানী। 2 কাপ 3 কাপ পানী দি দিলোঁ। চেনিখিনি গলি গ'ল আৰু চেনি দি আছোঁ 2টা এলাচি, ভাল এটা চেণ্টৰ কাৰণে। আৰু এতিয়া চেনি পানীখিনি বেছি টাইম এনেদৰে নাৰাখোঁ, মাত্ৰ 2 মিনিটমান ৰাখিম। 2 মিনিটমান আৰু অলপ টাইম উতলাই নমাই দিম। চেনি পানীখিনি হৈ গ'ল দেখাই পাইছে আৰু এতিয়া এইখিনি নমাই দিম। চেনি পানীখিনি এই বলটোত ঢালি লৈ আছোঁ। ঢালি এতিয়া ঢাকি থৈ দি আছোঁ। আহিলোঁ 5 মিনিট পিছত। চাওক এতিয়া আৰু হাতত নালাগে, ধুনীয়াকৈ ছেট হৈছে। আৰু ইয়াৰ পৰা অলপ অলপকৈ ডো ল'ম আৰু বলৰ নিচিনা বনাই ল'ম ঘূৰণীয়াকৈ। হাতত অলপ ৰিফাইন তেল লগাই ল'লোঁ, আপোনালোকে পাৰিলে ঘিউ লগাই ল'ব পাৰে। আৰু এনেদৰে এইটো হাতত অলপ লৈ এনেদৰে ঘূৰণীয়াকৈ গোলাপ জামুন টাইপ ছেট দি দিম। এনেদৰে এনেকুৱা টাইপৰ বলৰ নিচিনা বনাই ল'লোঁ, দেখা পাইছে। আৰু অলপ হাতেৰে কৰি দিম যাতে ফাটা ফাটা নহয়। ধুনীয়াকৈ এনেদৰে এইটো হৈ গ'ল আৰু এইটো প্লেটত ৰাখি দি আছোঁ। ঠিক তেনেদৰে বাকীকেইটাও বনাই ল'ম। এনেদৰে আৰু এটা বনাই ল'লোঁ। আৰু অলপ ল'লোঁ।
গুটিকেইটা গোলাপ জামুন বনোৱা হৈ গ'ল আৰু চবকেইটা এটা সাইজৰকৈ বনাইছোঁ দেখাই পাইছে আৰু অলপো কিন্তু ফাটা নাই এই চাওক ধুনীয়া হৈছে গুটিকেইটা অলপ ফাটা থাকিলে তেলত দিয়াৰ লগে লগে ফাটি যাব কিন্তু ফাটা নাই ধুনীয়াকৈ প্লেনকৈ বনাব লাগে এটা পেনত তেল বহাইছোঁ আৰু তেলত এটা সৰুকৈ বনাই চেক কৰি চালোঁ যে নাই ঠিকে আছে তেলটো ভালদৰে গৰম হৈছে আৰু এতিয়া বাকী গোলাপ জামুনকেইটা তেলত দি দিম আৰু তেলখিনি ভালদৰে গৰম কৰি ল'ব লাগিব যদি তেল ভালদৰে গৰম নহয় তেনেহ'লে কিন্তু এইটো ফাটি যোৱাৰ সম্ভাৱনা থাকে আৰু গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখি এই গোলাপ জামুনকেইটা ভাজি লওঁ গুটিকেইটা দি দিম এতিয়া গুটিকেইটা গোলাপ জামুন দি দিলোঁ আৰু এনেদৰে অলপ চামুচেৰে অলপ উলট পালট কৰি দি আছোঁ আছে আৰু এই সৰুটো আগত দিছিলোঁ সৰুটো হৈ গ'ল এইটো উঠাই ল'ম গোলাপ জামুনকেইটা এনেদৰে গনাই গনাই উলট পালট কৰি দি আছোঁ আৰু কৰি কৰি একদম ধুনীয়া এটা কালাৰ অহালৈকে এনেদৰে ভাজি ল'ম গোলাপ জামুনকেইটা চাওক কালাৰখিনি কিমান ধুনীয়া এটা গোল্ডেন কালাৰ আহি গ'ল আৰু এতিয়া এইখিনি উঠাই ল'ম উঠাই লগে লগে চেনি পানীখিনি দি দিম চেনি পানীখিনিও এতিয়ালৈকে গৰমেই আছে এতিয়া গোলাপ জামুনকেইটা উঠাই লৈ আছোঁ আৰু তেলৰ পৰা উঠাই লগে লগে এই চেনি পানী দি আছোঁ এনেদৰে গুটিকেইটা দি দিম চেনি পানী প্ৰথমতে যে সৰুটো এৰি বাজি দি দিছিলোঁ চেনি পানীত এইটো ফুলি কিমান ডাঙৰ হৈ গ'ল দেখাই পাইছে আৰু এইকেইটা অলপ লৰাই দি আছোঁ ভালদৰে ডুবাই দিলোঁ এইকেইটা আৰু এইকেইটা এনেদৰে 3 ঘণ্টাৰ কাৰণে ৰেষ্টত ৰাখি দিম ঢাকি থৈ দিলোঁ 3 ঘণ্টাৰ কাৰণে আহিলোঁ 3 ঘণ্টাৰ পিছত চাওক গোলাপ জামুনকেইটা ফুলি কিমান ডাঙৰ হৈছে দেখাই পাইছে আগতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা দেখাই পাইছে আৰু কিমানখিনি সফ্ট হৈছে বহুতখিনি ফুলিছে দেখাতে যেন কিমান ধুনীয়া লাগিছে আৰু খাইওতো ইমান ভালেই লাগিব নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ